এজ এ হোম বেকাৰ মই কেইটামান কুৱেশ্যনৰ সন্মুখীন প্ৰায়ে হওঁ। বহুতে মোক সোধে যে তুমিতো ঘৰত থাকি কেক বনোৱা, চ' বেছি কষ্ট নহয় চাগে ন, কষ্টটো অলপ কমকৈ হয়। বাট বিলিভ মি ৰাইজ, ফাটি যায়। আৰু যিদিনা যে 10টাৰ ওপৰত কেক থাকে, ৰাতিলৈতো ভৰি আৰু কঁকালটো মোৰ নায়েই নিচিনা লাগে। আৰু এইকেইদিনটো প্ৰায়ে তেনেকুৱা হৈছে, কাৰণ প্ৰতিদিনে অৰ্ডাৰ 7টাৰ ওপৰতে থাকে। চ' প্ৰতিদিনৰ ভিডিঅ'বোৰ আপোনালোকক দেখুৱাবলৈ কৰি থওঁ যদিও ৰাতি আকৌ আজৰি হৈ মেলি ভিডিঅ' এডিট কৰি আপলোড দিওঁ মানে মোৰ টোপনিয়ে ধৰে। এণ্ড ৰাতিপুৱা আকৌ কাম ষ্টাৰ্ট হৈ যায়। চ' মোবাইলৰ ভিডিঅ' মোবাইলতে থাকে। বাট এইটো ভিডিঅ' মই এটা কাৰণে আপলোড দিছোঁ, কাৰণ সেইদিনা খুব ধুনীয়া 2টা অৰ্ডাৰ আহিছিলে। ফাৰ্ষ্টটো হৈছে এটা মৰম লগা মেকুৰী কেক, যিটো আপোনালোকে এতিয়া দেখি আছে। লগতে এটা বুকে আহিছিলে, যিটো আপোনালোকক আগত দেখুৱালোঁ। আৰু সেইদিনা এটা জন্মাষ্টমী স্পেচিয়েল কেকৰ অৰ্ডাৰ আহিছিলে, য'ত মই জন্মাষ্টমী অকণমান টাচ দিবলৈ ট্ৰাই কৰিলোঁ। বাকীটো আপোনালোকে গম পাব যে ভিডিঅ'ত দেখা কেককেইটা আপোনালোকৰ কেনেকুৱা লাগিছে, মোক কমেণ্টত জনাব। বাকী মোৰ কামৰ ভিডিঅ'টো মই সদায় কৰি যাওঁ, বাট আপলোড মই সেইদিনাহে দিওঁ যিদিনা অকণমান ধুনীয়া আৰু থিম কেকবোৰৰ অৰ্ডাৰ থাকে, কাৰণ তেনেকুৱা কেকবোৰ মোৰো আপোনালোকক দেখাই ভাল লাগে। এণ্ড আই হোপ আপোনালোকেও চাই ভাল পায়। এণ্ড ডেটছ অল ফৰ টুডে। ইন ফিউচাৰ আৰু কেকৰ ডিজাইন আপোনালোকৰ আগত লৈ আহিম ভিডিঅ'ৰ জৰিয়তে। তাৰ বাবে মোক জাষ্ট এটা ফ'ল' কৰিব। আজিলৈ বাই।